নগাঁও চাপানলাত হাতী আৰু বাদুষৰ সংঘাত ৰোধৰ চেষ্টা প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধু প্ৰচেষ্টাত হস্তি মানৱৰ সংঘাত ৰোধ প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ নেতৃত্বত এই বিশেষ পদক্ষেপ হাতীবন্ধু উদ্যোগত বন্যহস্তীক খাদ্য যোগান প্ৰায় 200 বিঘা মাটিত বন্যহস্তীৰ বাবে কৰিছে ধান খেতি কাৰ্বি পাহাৰৰ হস্তিদণ্ডিত থকা হাতীখলি ৰংহাং গাঁৱৰ পথাৰত কৰা হৈছে এই খেতি বিগত 5 দিনে ৰংহাঙৰ পথাৰলৈ সোঁত বৈছে জাকে জাকে বন্যহস্তীৰ প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৃষক ৰাইজৰ আমি জনাইছো নগাঁও চাপানলাত হাতী আৰু মানুহৰ সংঘাত ৰোধৰ এক ব্যতিক্ৰমী চেষ্টা চলোৱা হৈছে প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধু প্ৰচেষ্টাত হস্তি মানৱ সংঘাত ৰোধ প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ নেতৃত্বত এই বিশেষ পদক্ষেপ হাতীবন্ধুৰ উদ্যোগত বন্যহস্তীক খাদ্য যোগান প্ৰায় 200 বিঘা মাটিত বন্যহস্তীৰ বাবে ধান খেতি কৰিছে কাৰ্বি পাহাৰৰ হস্তিদণ্ডিত থকা হাতীখলি ৰংহাং গাঁৱৰ পথাৰত এই খেতি কৰা হৈছে বিগত 5 দিনে ৰংহাঙৰ পথাৰলৈ জাকে জাকে বন্যহস্তীৰ সোঁত বৈছে প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ এই প্ৰচেষ্টাক প্ৰশংসা কৃষক ৰাইজৰ আমি একচুৱেলি 2018 পৰা হাতীবন্ধুৱে আমি ৰাইজক একত্ৰিত কৰি য'ত হাতী মানুহৰ সংঘাত আমি সৰুৰ পৰা শুনি আছিলোঁ সংঘাতে ইমান এটা চূড়ান্ত ৰূপ ধৰিলে যে সেইটো সমাধানৰ কাৰণে চিন্তা কৰিবলৈ আমি বাধ্য হ'লোঁ আৰু হাতীবন্ধুৱে আমি বিশেষকৈ প্ৰদীপ কুমাৰ ভূঞা তেওঁ নিজে আহি দেখিলে কিবা এটা কৰোঁ কৈ আমি কি কৰিলোঁ প্ৰথমতে হাতীখিনি আচলতে ক'ত যায় ক'ৰ পৰা আহে সেইখিনি আমাৰ কৌতূহল আছিলে আৰু আমি তেখেতক লগত লৈ আমি ইয়াৰ পাহাৰত উঠি পেলাই নুমলীগড়ত নামিছোঁগৈ আৰু দেখিলোঁ যে হাতীৰ জাকটো বছৰটোত একলগ হৈ নাথাকে যেতিয়া অক্টোবৰ এণ্ডৰ ফালে গোটেই জাকটো একত্ৰিত হয় আৰু এই ধান যেতিয়া পকে ধানৰ গোন্ধৰে হাতীখিনিক মতলীয়া কৰি পেলাই আৰু তেতিয়াই সংঘাতৰ সৃষ্টি হয় আমি 3টা জেগা লোকেট কৰিলোঁ এটা হ'ল নৰ্থ ডিজু চালনা ঢোলপাহাৰ কঁঠালগুৰি আৰু হাতীখুলি ৰংহাং গাঁৱত ইয়াত প্ৰথমতে যেতিয়া গেডাৰিং হ'ব ইয়াৰ পৰা এইটো এটা কৰিডৰ আৰু দূৰৰ জনাঞ্চলত প্ৰৱেশ কৰে আৰু তেতিয়া সংঘাত হয় দুখীয়া কৃষক শ্ৰেণীৰ ৰাইজৰ খেতি নষ্ট হয় সেইখিনিতে আমি যেতিয়া চালোঁ ইয়াত পৰিত্যক্ত হৈ পৰি থকা 200 বিঘা মাটি এটা খেতি কৰিব নোৱাৰে হাতীৰ বাবে আমি ৰাইজৰ লগত একত্ৰিত হৈ বহুতবাৰ আমি মিটিং কৰিলোঁ আৰু ৰাইজে যেতিয়া বুজি পালে তেতিয়া বছৰৰ কাৰণে আমাক খেতি কৰিব দিলে আৰু এই গোটেই আৰু এই যিটো পাহাৰ পিছফালে দেখিছে এটা শুকান পাহাৰ আছিলে এজোপা গছো নাছিলে আৰু এই আমি লং টাৰ্ম মেজাৰ্ছৰ কাৰণে আমি তাত এলিফেণ্ট আপেল জেকফ্ৰুট নেপিয়াৰ ব্ৰুমগ্ৰাছ তেনেকুৱা ধৰণৰ আমি দীৰ্ঘম্যাদীৰ খেতি কৰিলোঁ আৰু লগতে যেতিয়া হাতীয়ে ধান খাবলৈ আহে তেতিয়া সেই ধানৰ গোন্ধ পাই মতলীয়া হয় সেইকাৰণে আমি 200 বিঘা ধান আমি হাতীবন্ধুৱে আমি প্ৰদীপ কুমাৰ ভূঞা খুৰাই নিজে ক'লে যে আমি হাতীৰ কাৰণে খেতি কৰোঁ ঠিক তেনেকৈ আমি যেতিয়া খেতি কৰিলোঁ পোনপ্ৰথমে আমি যেতিয়া সফল পালোঁ হাতীখিনি ইয়াতে ব্যস্ত হৈ থাকিলে তেতিয়া জনাঞ্চলত প্ৰৱেশ নহ'ল তেতিয়া গোটেই ৰাইজে আমাক ইমান মৰম দিলে যে আমি আকৌ উৎসাহ পালোঁ যে দুগুণে আমি এইখিনি কাম কৰিবলৈ প্ৰত্যাহ্বান মানে কি ক'ব ভয়টো কাকো কৰিব নোৱাৰি কাৰণ হাতীটো হিংস্ৰ নহয় ন তেওঁলোকে হস্তিকুলটো বিৰাট শান্তিপূৰ্ণ জন্তু কাৰণ তেওঁলোকে আত্মৰক্ষা আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যুঁজিবলৈ যায় সিহঁতে সংঘাত কোনো জীৱ জন্তুৱে সংঘাত নিবিচাৰে আৰু আমি যোৱা 9 বছৰ ধৰি এইবছৰ 9 বছৰ হৈছে আমাৰ প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত আমি হাতীবন্ধু কাম কৰি গৈছোঁ আৰু